বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ীৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম। অংগনবাড়ীৰ বাবে নতুন দৰমহা ধাৰ্য হ'ল বাজেটত। 10 মাৰ্চৰ বাজেটত ঘোষণা কৰা হ'ল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নতুন দৰমহা। আৰু এই সংক্ৰান্তত প্ৰস্তাৱ ইতিমধ্যে বাজেটত ধাৰ্য কৰা হৈছে ধন। কিন্তু চৰকাৰে ঘোষণা নকৰিলে কিমান টকা দৰমহা বৃদ্ধি পাব, প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মীয়ে কিমান টকা দৰমহা লাভ কৰিব, এনেকুৱাভাৱে মিনি কৰ্মী সহায়িকাই কিমান টকা দৰমহা লাভ কৰিব এইখিনি ঘোষণা কৰা নহ'ল। তো এইখিনিতে কেতবোৰ প্ৰশ্নৰ উদয় হয় যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক সঞ্চালকালয়ে যি প্ৰস্তাৱ পূৰ্বতে প্ৰেৰণ কৰিছিল সেই প্ৰস্তাৱ কাৰ্যকৰী নহ'ব নেকি? তাৎক্ষণিকভাৱে কিয় ঘোষণা কৰা নহ'ল দৰমহাৰ নিৰিখ? পুনৰবাৰ ঠগিব নেকি চৰকাৰী অংগনবাড়ী কৰ্মী সহায়িকাসকলক? বন্ধুসকল, এই তথ্যবিলাক, এই কথাবিলাক, প্ৰশ্নবিলাক মোৰ নহয়, এই প্ৰশ্নবিলাক আপোনালোকৰ মাজৰে একাংশৰ। গতিকে প্ৰত্যেকটো প্ৰশ্নৰ, আপোনালোকৰ এই প্ৰশ্নবিলাকৰ প্ৰত্যেকটো প্ৰশ্নৰ শুদ্ধ উত্তৰ, শুদ্ধ সমাধান মই এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ যত্ন কৰিম, যিখিনি মোৰ নলেজত আহে। তো বন্ধুসকল, আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল পাইছে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি এটা এটাকৈ তথ্যখিনি জানি লওঁ। প্ৰথমতে আমি জানি ল'ম যে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী নহ'ব নেকি? পূৰ্বতে যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল সঞ্চালকালয়ৰ সৈতে আপোনালোকৰ সন্থাৰ বিষয়ববীয়াসকলৰ আলোচনা মৰ্মত, যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল সেই প্ৰস্তাৱ মতে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা কাৰ্যকৰী কৰাৰ বাবে বাজেটৰ প্ৰাক্ষণত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰিছিল আৰু তেওঁলোকে এইখিনি আহ্বান জনাইছিল বিভাগীয় মন্ত্ৰীগৰাকীক যে সঞ্চালকালয়ৰ যি পূৰ্বৰ প্ৰস্তাৱ আছে সেই প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ বাবে তেখেত যেন অলপ যত্নপৰ হয়। এইখিনি তথ্য সন্থাৰ বিষয়ববীয়াসকলে আহ্বান জনাইছিল সন্থাৰ আপোনাৰ বিভাগীয় মন্ত্ৰীগৰাকীক, আৰু বিভাগীয় মন্ত্ৰীয়ে এই সংক্ৰান্তত যথেষ্ট আশ্বাস প্ৰদান কৰিছিল বুলি সন্থাৰ ফালৰ পৰা জনোৱা হৈছিলে। তো এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী হ'ব নে নহ'ব, এয়া কিন্তু এক প্ৰশ্নবোধক চিন হৈ আছে। তো এইখিনিতে আপোনালোকক ইয়াৰ সমাধান হিচাপে মই আচলতে ক'ব লাগিব যে পূৰ্বৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিব গ'লে কিছু অসুবিধা নোহোৱাটো আহিব পাৰে। যিখিনি অসুবিধা, সেই অসুবিধাখিনি আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত জনাইছিলোঁ যে আচলতে কেন্দ্ৰীয় চৰকাৰৰ যি দৰমহাৰ ভাগ, আপোনালোকেতো গম পায় যে আপোনালোকৰ যি দৰমহা সেই দৰমহাখিনি দুটা কেটেগৰীত একেলগ কৰি আপোনালোকক দিয়া হয়। ইয়াৰ এটা শ্বেয়াৰ কেন্দ্ৰীয় চৰকাৰৰ থাকে, এটা শ্বেয়াৰ ৰাজ্য চৰকাৰৰ থাকে। তো এইখিনিতে এটা ডাঙৰ কথা হ'ল যে পূৰ্বৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ মতে যদি দিয়া হয়, মই এগৰাকী অংগনবাড়ী কৰ্মীৰ কথা কৈছোঁ, যে তেওঁলোকৰ দৰমহা পূৰ্বৰ প্ৰস্তাৱ মতে প্ৰদান কৰিব লাগিব 12,000লৈ, আৰু এই 12,000 বা 12,500 এনেকুৱাভাৱে যদি প্ৰেৰণ কৰা হয়, আপোনালোকক যদি প্ৰদান কৰা হয় একোগৰাকী কৰ্মীক, তেতিয়াহ'লে ইয়াত আপোনালোকৰ চলিত দৰমহাৰ যি গাঁথনি, কেন্দ্ৰীয় চৰকাৰৰ যি ধন শ্বেয়াৰ, সেই শ্বেয়াৰখিনিতকৈ অধিক পৰিমাণে বৃদ্ধি পাব ৰাজ্য চৰকাৰৰ শ্বেয়াৰ। গতিকে ইয়াত এটা আইনগত বাধা থাকিব পাৰে নেকি, এই সংক্ৰান্ততো আপোনালোকৰ পৰা জানিব বিচাৰিছিলোঁ। তো বন্ধুসকল, এই সংক্ৰান্তত আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ পিছত আহক যে তাৎক্ষণিকভাৱে কিয় ঘোষণা কৰা নহ'ল দৰমহা নিৰিখ। এই সংক্ৰান্তত আপোনালোকক মই জনাওঁ যে বাজেট অধিৱেশনত কিছুমান তথ্য গুৰুত্ব সহকাৰে লোৱা হয়। সেই তথ্যখিনি ডিপাৰ্টমেণ্ট ৱাইজ আপোনাক ধাৰ্য কৰা হয় ধনখিনি, যে কিমান টকা খৰচ কৰা হ'ব। ফৰ এক্সাম্পল, আপোনালোকৰ দৰমহাৰ বাবে কিমান টকা খৰচ কৰা হ'ব, কিন্তু খৰচ কৰিলেই নহ'ব, এই ধনখিনি ক'ৰ পৰা আহিব এইখিনিকহে বাজেট বুলি কোৱা হয়। যে কিমান টকা খৰচ কৰা হ'ব, সেই টকাখিনি ক'ৰ পৰা আহিব, আৰু অহাৰ পিছত ইয়াৰ পৰা কিমান টকা আয় হ'ব, এইটোৱে বাজেট। গতিকে তাৎক্ষণিকভাৱে আপোনালোকৰ দৰমহা কিমান প্ৰদান কৰিব সেইখিনি যদি ঠিক ঠাক কৰিব পাৰিলেহেঁতেন, এইটো আই থিংক এইটো বাজেটৰ সময়ত নহ'ব, এইটো বাজেটৰ সময়ৰ কথা নহয়, বাজেটৰ সময়ৰ বিষয় নহয়, এইটো পিছলৈ আমি অপেক্ষা কৰিব লাগিব
যিহেতু আপোনালোকে গম পায় যে এতিয়া পূৰ্ণাংগ বাজেট উত্থাপন হোৱাৰ লগে লগে বিৰোধীয়ে ইয়াক সমালোচনা কৰিব আৰম্ভ কৰে আৰু এই লৈ চৰকাৰ বা বিৰোধীৰ মাজত বিভিন্ন ধৰণৰ মতানৈক্য হোৱা পৰিলক্ষিত হয়। তো এইখিনি সময়ত চৰকাৰে বিভিন্ন বেমেজালি মূৰ পাতি ল'ব লগা হয় আৰু এইখিনি সময়ত যদি আপোনালোকক ঘোষণা কৰি দিয়া হয় যে আপোনালোকৰ দৰমহা ইমানখিনি কৰা হৈছে, ছাপ'জ ধৰক আপোনালোকে অসন্তুষ্ট হ'ল আৰু আপোনালোকে অসন্তুষ্ট হৈ আপোনালোকে এক বেমেজালি সৃষ্টি কৰিব পাৰে। তো যাৰ কাৰণে চৰকাৰৰ বেমেজালিৰ পৰিমাণটো দ্বিগুণ হৈ যাব। তো এনেকুৱাভাৱে যদি আৰু কোনো ডিপাৰ্টমেণ্টে এনেকুৱা বেমেজালি সৃষ্টি কৰে তেতিয়াহ'লে বেমেজালি হৈ থাকিব। গতিকে চৰকাৰে তাৎক্ষণিকভাৱে আপোনালোকৰ দৰমহা নিৰিখটো ঘোষণা নকৰিলে পৰৱৰ্তী সময়ত ঘোষণা কৰি দিব। তো যিকেই নহওক আপুনি এই ক্ষেত্ৰত হতাশ হ'ব লগা কোনো ধৰণৰ কাৰণ আছে বুলি মই নাভাবোঁ। তো আপোনালোকৰ যি দাবী আছিলে, যি আপোনালোকৰ পৰিশ্ৰম আছিলে, যি আপোনালোকৰ আন্দোলনৰ পৰিভাষা আছিলে, সেইখিনি কিন্তু আপোনালোকৰ কামত আহিছে। অৰ্থাৎ আপোনালোকৰ বাবে যদি বাজেটত টকাখিনি ধাৰ্য হৈছে, আপুনি এইখিনিতে সন্তুষ্ট হৈ থাকক। ইয়াৰ পিছত যি হয় বাজেটৰ পৰৱৰ্তী সময়ত আপুনি গম পাব। তাৰপিছত আপুনি যি কৰে কৰিব, এয়া চৰকাৰেও তেতিয়া আপোনালোকক চম্ভালিব পাৰিব। এনেকুৱাভাৱে চৰকাৰে হয়তো কামবিলাক কৰে। নেক্সট আহিলে বহুতে ক'ব খোজে যে পুনৰবাৰ চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী অৰ্থাৎ আপোনালোকক ঠগিলে নেকি। তো আই থিংক এইটো নঠগাৰ কোনো কথা নহয়। চৰকাৰে যদি আপোনালোকক ঠগাবৰে মন আছিল বাজেটত এইটো ধাৰ্য নকৰিলেহেঁতেন। তো আপোনালোকে গম পায় যে কেন্দ্ৰীয় বাজেটবিলাকত প্ৰত্যেকবাৰতে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ দৰমহাৰ বা দাবীসমূহ বা ইয়াৰ বাবে এল'ৱেশ্যন যিখিনি আছে, যিখিনি বাজেট বৃদ্ধি কৰাৰ কথা কোৱা হয়, সেইখিনি নহয়। কিন্তু চৰকাৰে আপোনালোকক এক সমদৃষ্টিৰে চাইছে। আপোনালোকৰ প্ৰতি চাগে চৰকাৰৰ সহানুভূতি আছে, যাৰ কাৰণে বাজেটত এইখিনি ধাৰ্য কৰা হ'ল। এইখিনিয়ে যথেষ্ট। গতিকে যিসকলে আপোনালোকৰ মনোভাৱটো এনেকুৱা যে চৰকাৰে আপোনালোকক পুনৰবাৰ ঠগিব নেকি, নঠগে। হয়তো আপোনালোকৰ দৰমহা আপোনালোকে ভবাৰ দৰে নহ'ব পাৰে, ইফাল সিফাল হ'ব পাৰে, এইটো স্বাভাৱিক। কিন্তু চৰকাৰে পুনৰবাৰ আপোনালোকক ঠগিব নোৱাৰে। যিহেতু বাজেটত ধাৰ্য হ'ল, এইখিনি চৰকাৰে এক্সিকিউট কৰিবলৈ যত্ন কৰিবই। গতিকে চৰকাৰে ঠগা বুলি আপুনি আচলতে ক'ব নোৱাৰে, কিয়নো যে যদি ঠগাৰ ইচ্ছা থাকিলেহেঁতেন বাজেটত এইখিনি কথা ধাৰ্য নহ'লেহেঁতেন। তো আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি যথেষ্ট ক্লিয়াৰিফিকেশ্যন হ'ব পাৰিছে। যদি কিবা ক'ব লগা আছে, যদি কিবা বুজিব লগা আছে, আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। এই পৰ্যালোচনামূলক ভিডিঅ'টো আপোনাৰ সামগ্ৰিক দৃষ্টিত কেনেকুৱা লাগিছে, মোৰ কথাখিনিৰ ওপৰত আপুনি একমত নে আপোনাৰ দ্বিমত, আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ মূল্যৱান মতামতে মোকো সজাগ কৰিব। ময়ো পৰৱৰ্তী ভিডিঅ' আপোনালোকক প্ৰিপেয়াৰ কৰি দিবলৈ এটা উৎসাহ লাভ কৰিব পাৰিম। তো আজিলৈ এৰিছোঁ। ধন্যবাদ।